স্লেব ডালাই কৰাৰ আগতে প্ৰত্যেকটো কলমত এটা এটা ৰিং যিটো ষ্টিৰাপ বুলি কোৱা হয় সেই ষ্টিৰাপটো ডালাইত লুকাই যোৱাকৈ দি দিব লাগিব আৰু এটা ৰডকেইটা প্লেচ কৰাৰ কাৰণে এনেকুৱা এটা ৰিং বান্ধি দিব লাগিব তো কমপ্লিট আমাৰ বাৰকেইটা প্লেচ হৈ থাকিব তলত এটা আছে দেখিছে আৰু ওপৰত এটা আছে ওপৰটোৰ কাম এই বাৰকেইটাক প্লেচ কৰি ৰাখা আৰু এইটো বহুত কাম কৰে এইটো নিদিলে তাৰমানে কি যেতিয়া ডালাই কৰা হৈ যাব ডালাই হোৱাৰ পিছত আৰু 5 ইঞ্চি ওপৰত আহি যাব তাৰপিছত মিস্ত্ৰীয়ে যেতিয়া ৰিং বান্ধিব আৰু 5 ইঞ্চি ওপৰত দিব তাৰ আল্টিমেট বিমৰ ওপৰৰ পৰা 10 ইঞ্চ ওপৰত গুচি যাব য'ত মানে আপোনাৰ জোৰ নেপাব সেইকাৰণে এই ৰিংটো বা ষ্টিৰাপটো দিয়াটো বহুত জৰুৰী হয় তো আমাৰ অলমোষ্ট স্লেব বান্ধা কমপ্লিট হৈ গ'ল জাষ্ট এই পৰ্চনটো বাকী আছে এক্সট্ৰা বাৰটো বাকী তলৰ জালি ওপৰৰ জালি কমপ্লিট হৈ গ'ল এইপিনে কমপ্লিট হৈ গ'ল এইপিনে কমপ্লিট হৈ গ'ল এতিয়া জাষ্ট চাফা চিকুণ বাকী আছে আমি কাভাৰিংটো মেইনটেইন কৰি আছোঁ কাভাৰিংটো দিয়া হৈ আছে এইপিনে কাভাৰিং দিয়া হৈ গৈছে কেইটামান গাঁঠি বাকী আছে আৰু বাকী চাফা চিকুণ কৰি একচুৱেলি শ্বট ডালাইৰ আগত এদিন সময় লাগে খুব চাফা চিকুণ কৰিব লাগে শ্বটৰ যেতিয়ালৈকে ডালাই নহয় তেতিয়ালৈকে কিবা নহয় কিবা কাম ওলাই থাকে আমাৰ মেচিনো ডালাই কাৰণে মেচিন দুটা ফিটিং হৈ গ'ল এইপিনে মেচিন দুটা ফিটিং হৈ গ'ল তলত আমি বালি পেলাই ৰেডি কৰিছোঁ বালিটো পেলাই ৰেডি কৰিছোঁ তো বালিখিনি অলপ প্লেচ কৰা হৈ আছে যিহেতু আমাৰ জায়গাটো অলপ কম তো এইখিনি আমি বালিখিনি সাইড কৰি এইপিনে দিম মুখত আমি বালিটো গুটিটো পেলাম তো স্লেবখন ইয়াৰ পৰা 5.5 ফুট বাহিৰত ওলাই গৈছে একেবাৰে কমো নহয় সেইকাৰণে ডাইমেনশ্যন বাৰকেইটা বহুত ডাঙৰ ডাঙৰ দিয়া হৈছে বেছিকৈ ইউজ কৰা হৈছে এইখিনি আপোনালোকে দেখি পাইছে বাকী শ্বটখন একেবাৰে সৰু নহয় মোটামুটি বহুত ডাঙৰ শ্বট 4,300 স্কোয়াৰ ফিট আৰু এইকেইটা আপোনালোকৰ এইকেইটা টয়লেটৰ পাইপ যাব যে সেইটো কাৰণে এনেকৈ দিয়া হৈছে গেপ ইয়াত ফৰ্মা লগোৱা হৈ যাব ফৰ্মা লগাই আমি ফ্ৰেম বনাই দিম টয়লেটৰ পাইপকেইটা যাওঁতে কোনো অসুবিধা নহয় শ্বট পিছত ভঙা ভাঙিৰ কোনো চিষ্টেম নাথাকে অলমোষ্ট হৈ গ'ল চিৰিখনৰ ষ্টেয়াৰ কেছৰ কামটো অলপ বাকী আছে ষ্টেয়াৰ কেছৰ কামটো কৰি আছে এইপিনে আমাৰ বেলেগ যায় সকালে একটা সাইড বাকি আছে মোটামুটি 20 পৰা 25 ফুট সাইড সেই সাইডটো মাৰি আছে তো শ্বট ডালাইৰ আগত বহুত বস্তু চাব লাগে মেইনলি কাভাৰিং চেয়াৰ বাৰ আমি চেয়াৰ বাৰ এতিয়ালৈকে বনোৱা নাই চেয়াৰ বাৰ আমি বনাম চেয়াৰ বাৰ বনোৱা নাই চেয়াৰ বাৰ বনোৱাৰ পিছত আমি চাফা চিকুণ কৰি বিমকেইটা প্লেচ কৰি তাৰপিছত ডালাইৰ কাৰণে ৰেডি হ'ব বুলি ক'ব পাৰি ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু যদি কিবা ভুল দেখিছে কমেণ্টৰ জৰিয়তে মোক জনাই দিব মই শুধৰাবলৈ চেষ্টা কৰিম থেংক ইউ জয়